হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম ক্লাছ 7 মেথমেটিক্স চেপ্টাৰ নম্বৰ 12 চেপ্টাৰৰ নামটো হৈছে এলজেব্ৰিক এক্সপ্ৰেছন সপ্তম শ্ৰেণী গণিতৰ নতুন এটা অধ্যায় আমি আৰম্ভ কৰিব বিচাৰিছোঁ অধ্যায় নম্বৰ 12 অধ্যায়টোৰ নাম হৈছে বীজগণিতীয় ৰাশি ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ৰ জৰিয়তে বীজগণিতীয় ৰাশি মানে কিনো হয় মানে এলজেব্ৰিক এক্সপ্ৰেছন মানেনো কি হয় সেই বিষয়ে আমি আলোচনা কৰিম লগতে এই অধ্যায়টোৰ প্ৰথমটো এক্সাৰসাইজ 12.1 অনুশীলনী 12.1 আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে আমি সলভ কৰিম ঠিক আছে তোমালোকক জনাও পূৰ্বৰ দৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত দুইটা ভাষাতে আমি সমাধান কৰিম ঠিক আছে তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা আৰু যদি পাৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা পুনে পুনে আজি ভিডিঅ'টো আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে আমি জানিম যে এলজেব্ৰিক এক্সপ্ৰেছন অৰ্থাৎ বীজগণিতীয় ৰাশি মানেনো কি ঠিক আছে তো আমি এলজেব্ৰিক এক্সপ্ৰেছন জানিবৰ কাৰণে প্ৰথমতে আমি দুই তিনিটামান টাৰ্মৰ বিষয়ে আমি জানিব লাগিব সেইকেইটা হৈছে প্ৰথমটো হৈছে আমাৰ ভেৰিয়েবল এটো আটাইতকৈ প্ৰয়োজনীয় বস্তু ঠিক আছে ভেৰিয়েবল যাক আমি অসমীয়াত কম চলক ঠিক আছে এই পদবোৰ আমি এই টাৰ্মবোৰ বিষয়ে আমি ভালকে চিনাকি হৈ ল'ব লাগিব দ্বিতীয়তে আমি জানিব লাগিব কোএফিচিয়েন্ট ঠিক আছে কোএফিচিয়েন্ট স্পেলিং অলপ চাই ল'বা দেই এফিচিয়েন্ট এটো হৈছে চাগে যাক আমি অসমীয়াত কম সহক ঠিক আছে হয়নে আৰু এটা আমি জানিব লাগিব যে ধ্ৰুপক ঠিক আছে যাক আমি ইংৰাজীত কম কনষ্টেন্ট ঠিক আছে কনষ্টেন্ট টাৰ্ম বা কনষ্টেন্ট ভ্যালু ঠিক আছে আমি ইয়াৰ ইংৰাজী এটো কম ধ্ৰুপক অসমীয়াত কম ধ্ৰুপক ইংৰাজীত কনষ্টেন্ট ঠিক আছে এই তিনটা বস্তুৰ বিষয়ে আমি জানি ল'ব লাগিব এতিয়া চোৱা চলক মানে কি এটা আমি জানিম চলকটো এনেকুৱা ধৰণৰ বস্তু তোমালোকে এটা মন কৰিবা দেই ধৰি লওক আমকৰ ওচৰত কেইটকামান পইচা আছে ঠিক আছে বা ধৰা হওক আমি কওঁ যে এই আমাৰ দেউতাৰ বয়স কিবা এটা ঠিক আছে বা কাৰবাৰ বয়স কিবা এটা তাৰ লগত কিবা এটা আমি যোগ কৰিব লাগে তো যেতিয়া আমাৰ চোৱা মেথছত যেতিয়া যিকোনো এটা বস্তুৰ মান আমি নাজানো যিকোনো এটা বস্তুৰ মান এটা আছে কিন্তু তাক আমি নাজানো ধৰি লওক এতিয়া মোৰ এটা বয়স এটা আছে ঠিক আছে মই তোমালোকক কৈছো যে মোৰ এটা বয়স হৈ আছে কিন্তু মোৰ বয়সটো হৈ আছে নিৰ্দিষ্টকৈ হৈছে কিন্তু মই তোমালোকক কোৱা নাই ঠিক আছে এটা মই তোমালোকক কৈছো মোৰ বয়সটো তোমালোকে অনুমান কৰিব লাগে মানে ক'ব লাগে তেনে ক্ষেত্ৰত আমি কি কৰো মানে আমাৰ গণিতত আমি সেই বস্তুটো আমি কি কৰো ধৰি লওঁ ভালকে বুজিব চেষ্টা কৰিবা যিকোনো এটা মান আমাক ঠিক আছে উলিয়াব লাগে ঠিক আছে যিকোনো এটা মান এটা উলিয়াব লাগে যেনেবা এ বোলা মানুহজনৰ বয়স আমি উলিয়াব লাগে এটা ভালকে বুজি পাবা ঠিক আছে এই বোলা মানুহজন আমি বয়স উলিয়াব লাগে এটা চোৱা যেহেতু এই বোলা মানুহজনৰ বয়স এটা আছে বয়স এটা ফিক্স হৈ আছে ধৰি লওক তেওঁ 20 বছৰ তাৰ মানে তেওঁ এই বয়সটো তেওঁ ফিক্স হৈ আছে কিন্তু আমি নাজানো হয়নে নহয় এজনৰ বয়স এই বোলাজনৰ বয়স 20 বছৰ কিন্তু মানটো আমি নাজানো উলিয়াব লাগে এনে ক্ষেত্ৰত আমি এই যে তেওঁৰ বয়সটো আমি কি লম ধৰি লম ঠিক আছে ইয়াক ধৰি ল'ব কাৰণে আমি হয়তো ইয়াক আমি x বুলি ধৰিম নতুবা আমি y বুলি ধৰিম নতুবা আমি z বুলি ধৰিম বা নতুবা a b c d আমাৰ যিমান এলফাবেট আছে এলফাবেটখিনি কোনবা এটা আমি ধৰি লম মানে কম যে আমি ধৰা হল a বয়স a বা ধৰা হল a বয়স b ঠিক আছে বা ধৰা হল a বয়স x বা a b বয়স a বয়স y বা z তেনেকে ঠিক আছে সাধাৰণতে আমি চলকটো x y z এ সাধাৰণতে ধৰা হয় গতিকে আমিও ইয়াক আমি x y z এ আমি ধৰিম ঠিক আছে তাৰ মানে আমি কি কৰিম যে এ বোলাজনৰ বয়স এটা আছে নিৰ্দিষ্টকৈ আছে কিন্তু নাজানাৰ বাবে আমি তাক ধৰি লৈছো এই যে ধৰি ল'বলৈ আজি আমি যেটো পদ ব্যৱহাৰ কৰিলো ধৰিলা না এটা পদ বুলি কয় দেই যেটো আমি পদ ব্যৱহাৰ কৰিলে ইয়াকে আমি কি বুলি কম চলক বুলি কম নিশ্চয় বুজি পাইছানে আকৌ এবাৰ কৈছো ধৰি লওক বোলে আকৌ ইয়াৰ মই বেলেগ এজন নাম লৈছো ৰাম বোলা ল'ৰাজনৰ হাতত বোলে কেইটকামান পইচা আছে ঠিক আছে কেইটকামান বোলে পইচা আছে ৰুপিস ঠিক আছে এতিয়া আমাক এই তেওঁ কিমান টকা আছে এটা আমাক উলিয়াব কৈছে অংকত মানে অংক কৰি উলিয়াব লাগে আৰু ঠিক আছে তো যেতিয়া তেখেতৰটো পইচা এটা নিৰ্দিষ্টকৈ আছে হয়নে নহয় কিন্তু নিৰ্দিষ্টকৈ থকা ভ্যালুটো আমি নাজানো তো এনে ক্ষেত্ৰত আমি তেওঁৰ ওচৰত কিবা এটা পইচা অনুমান কৰিম মানে ধৰি লম আৰু যে তেওঁৰ ওচৰত ইমান টকা পইচা আছে যে ইমান টকা যে পইচা আছে বুলি কৈছো হেতু আমি ধৰি লম কিহেৰে ধৰি লম আমাৰ এলফাবেটৰে ঠিক আছে আমাৰ এলফাবেট কেটা আছে 26 টা আছে তাৰে যিকোনো এটা আমি এলফাবেট ব্যৱহাৰ কৰি পিনে কি কৰোঁ ধৰি লওঁ যে ধৰা হওক ৰামৰ ওচৰত x টকা পইচা আছে বা ৰামৰ ওচৰত y টকা পইচা আছে তো এই যে আমি ধৰি লম তাকে আমি কি বুলি কম চলক বুলি কম ধৰি লওক এটা মই কৈছো ৰামৰ ওচৰত বোলে x টকা পইচা আছে এই যে মই এটা x টকা পইচা আছে বুলি কলো এই এনেকুৱা ধৰণৰ পদ বা এনেকুৱা ধৰণৰ টাৰ্মক আমি কি বুলি কম
চলক বুলি ক'ম ঠিক আছে নে নিশ্চয় এটা বুজিব পাইছে চলক কি বস্তু ঠিক আছে আগলৈ আমি আৰু কৈ যাম তেতিয়া নিশ্চয় আৰু ভালকৈ বুজি পাবা ঠিক আছে হ'লে মই ধৰি লৈছোঁ যে এইখিনি চলক মানে কি তোমালোকে বুজি পাইছা ঠিক আছে দ্বিতীয়তে এতিয়া আমি জানিম সহক ঠিক আছে সহকটো আকৌ চলকৰ লগতে লাগি থকা এটা বস্তু তাৰমানে কি হয় মই এটাই কৈছোঁ যেনিবা এই ধৰি লওক এই আমাৰ এ আৰু এই ৰামৰ কিবা কথা লৈকে আছোঁ দেই আমি কি কৈছিলোঁ যে এই ওচৰত এৰ এটা বয়স এটা আছে ঠিক আছে তাক আমি কি ধৰি লৈছোঁ এক ধৰি লৈছোঁ ঠিক আছে মই কৈছোঁ যদি মই যদি কওঁ যে এক্সৰ বয়সৰ লগত 3 গুণ কৰি দিয়া এক্সৰ বয়সৰ আমি কি কৰিব লাগে 3 গুণ তাৰমানে এক্স পূৰণ 3 হয়নে নহয় এক্স পূৰণ 3 আমি কি লিখিব পাৰোঁ 3x লিখিব পাৰোঁ হয়নে নহয় এতিয়া চোৱা এতিয়া এক্সটো আমাৰ কি হয় এক্সটো আমাৰ চলক হয় আমি এইমাত্ৰ শিকি আহিছোঁ হয়নে নহয় চলক ইংৰাজীত ভেৰিয়েবল হয়নে নহয় এই ভেৰিয়েবলৰ লগত এতিয়া চোৱা এটা সংখ্যা লাগি আছে মানে লগত পূৰণ হৈ আছে এই যিটো সংখ্যা চলকৰ লগত লাগি থাকে ইয়াক আমি ক'ম সহক ঠিক আছে নিশ্চয় বুজি পাইছা যাক আমি ইংৰাজীত ক'ম কোএফিচিয়েণ্ট কথাটো ধৰি পাইছানে ধৰি লওক বোলে মই লিখিছোঁ বোলে 4y এইটো চোৱা মই কৈছোঁ যেতিয়া আমি এলফাবেট লিখিম এই এলফাবেটটো আমাৰ কাৰণে কি হয় চলক হয় ঠিক আছে মানে ৱাইটো এটা মান হয় যাক আমি নাজানো তাক ধৰি লৈছোঁ গতিকে ৱাই আমাৰ কাৰণে কি হৈ গ'ল চলক তোমালোকে মন কৰিবা য'ত য'ত এলফাবেট থাকিব বা এম এন এনেকৈ থাকিব আমাৰ বীজগণিতত যেতিয়া এই এলফাবেট থাকিব এই এলফাবেটবোৰক আমি কি বুলি ক'ম চলক বুলি ক'ম ভেৰিয়েবল বুলি ক'ম এতিয়া চোৱা এই চলকৰ লগত কি পূৰণ কৰিছে 4 পূৰণ কৰিছে এতেকে 4টোৱে হ'ল ইয়াৰ কাৰণে সহক ধৰি পাইছানে এতিয়া যদি মই যদি 6m যদি লিখোঁ এই 6mটো চলক কি 6mটো হৈছে চলক 6mত চলক m আৰু এই 6টো হৈছে আমাৰ কাৰণে কি সহক নিশ্চয় বুজি পাইছা এতিয়া চাবা মই যদি এটা যদি লিখোঁ এইটো মুছি দিছোঁ এতিয়া মই চিম্পলকৈ x লিখিলোঁ এতিয়া চোৱা এই xটো চলক এই চলকটোৰ এই xটোৰ সহক কি বুলি ক'লে তোমালোকে কিবা এটা ধৰিব পাৰিছানে বাৰু এই চোৱা যদি ইয়াৰ লগত একো সংখ্যা নাই কিন্তু তোমালোকে নাভাবিবা যে ইয়াৰ লগত একো সংখ্যা নাই ইয়াৰ লগত কি পূৰণ হৈ আছে 1 পূৰণ হৈ থাকে তাৰমানে একো যদি নাথাকে তাৰমানে ইয়াৰ অৰ্থটো এইটোৱে বুজায় যে ইয়াৰ এই চলকটো যদি x হ'ল xৰ লগত 1 এটা পূৰণ হৈছে গতিকে এইটোৰ ইয়াৰ চলক কি হ'ব চলক হ'ব 1 ঠিক আছে মই যদি m যদি লিখোঁ এই m ভেৰিয়েবলটোৰ চলক কি 1 হয়নে কথাটো ধৰিব পাৰিছা নিশ্চয় বা মই যদি এটা যদি এনেকৈ যদি মানে ভেৰিয়েবল এটা যদি লিখোঁ n লিখিলোঁ ঠিক আছে এতিয়া এনৰ আগতে একো নাই তাৰমানে ইয়াৰ এইটো চলক হৈ গ'ল চলকটো n আৰু ইয়াৰ সহক কি হ'ব সহক হ'ব 1 হ'লনে তাৰমানে 1n তো সেইটো হৈছে আমাৰ কোএফিচিয়েণ্ট এতিয়া বুজি পালা কোএফিচিয়েণ্ট কি হয় নেক্সট আমি যাম এতিয়া কনষ্টেণ্ট ঠিক আছে এতিয়া কনষ্টেণ্টটো আকৌ ইয়াত এনেকৈ আহিব মই কি কৈছোঁ যেনিবা আকৌ অথনি কথাটো কৈছোঁ যেনিবা এই বোলাজনৰ ঠিক আছে এই বোলাজনৰ বয়স বোলে আছে মানে x ঠিক আছে তেখেতৰ বয়সৰ লগত মই বোলে 3 গুণ পূৰণ কৰি 4 এটা যোগ কৰিলোঁ ঠিক আছে ষ্টেটমেণ্টটো ভালকৈ মন কৰিবা দেই এই যিটো বয়স তাৰ লগত মই বোলে 3 গুণ পূৰণ কৰিছোঁ তাৰমানে 3 গুণ পূৰণ কৰিলে হ'ব x পূৰণ 3 হ'ব x পূৰণ 3 মানে কি 3x হয়নে নহয় এই 3xটোৰ লগত এতিয়া ৰামৰ বয়স xটো হৈছে ৰামৰ বয়স ৰাম নহয় এৰ বয়স এই এৰ বয়সৰ লগত 3 গুণ কৰিলোঁ ঠিক আছে 3x আকৌ এই বয়সটো 3 গুণ কৰি পিনি তাৰ লগত বোলে মই বোলে 3 যোগ কৰিলোঁ ঠিক আছে মানে ইয়াত মই ষ্টেটমেণ্টটো লিখি দিছোঁ এৰ বয়সৰ 3 গুণক ঠিক আছে 4ৰে যোগ কৰা হ'ল ঠিক আছে এতিয়া চোৱা আমি ইয়াতে এৰ বয়সটো কি ধৰিছোঁ আমি এৰ বয়স যেহেতু আমি নাজানো তাক কি ধৰিম x এতিয়া চোৱা ষ্টেটমেণ্ট মতে কি আছে এৰ বয়সক 3 গুণ কৰিছোঁ তাৰমানে 3x হ'ব প্লাছ কি কৰিলোঁ 4ৰে যোগ কৰিছোঁ কৈছোঁ নহয় ঠিক আছে এই ষ্টেটমেণ্ট মতে লিখিছোঁ দেই এইটো ষ্টেটমেণ্ট মতে মই লিখিছোঁ এৰ বয়স x ঠিক আছে এৰ বয়সক 3 গুণ কৰি মই কি কৰিলোঁ 4 যোগ কৰিলোঁনে ষ্টেটমেণ্টটো তেনেকৈ কৈছে এতিয়া আমি কি লিখিলোঁ যে 3x + 4 এতিয়া যে মই যে এই 4টো যে লিখিলোঁ এতিয়া চাবা দেই ইয়াতে চোৱা চলকটো কি চলকটো x হয়নে নহয় এইটো আমাৰ চলক ঠিক আছে আৰু এইটো চলকৰ লগত যিটো সংখ্যা লাগি থাকে এইটো হৈছে আমাৰ কাৰণে সহক আৰু ইয়াতে আমি 4 এটা দেখিছোঁ যিটো নেকি যাৰ লগত চলক লাগি থকা নাই ইয়াত চলক আছে ন চলক নাই নহয় তো এনেকুৱা ধৰণৰ চলক নথকা এটা ফিক্স নাম্বাৰ এইটো 4টো এটা ফিক্স নাম্বাৰ হয় নাই এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি ক'ম ধ্ৰুপক বুলি ক'ম
ঠিক আছে ধ্ৰুপকত কি হয় তাৰ মানে কনষ্টেণ্ট ভ্যালু বুলি কয় ইয়াকে এটো মানে ফিক্স নাম্বাৰ 4 তো এটা কি হয় ফিক্স নাম্বাৰ হয় মই যদি 5 যদি লিখো 5 এটা কি হয় ফিক্স নাম্বাৰ হয় নে নহয় তো এনেকুৱা ধৰণৰ ফিক্স নাম্বাৰক আমি কি বুলি কম ধ্ৰুপক বা কনষ্টেণ্ট বুলি কম হয় নে মনত থাকিব না এটা চোৱা মই যদি লিখো যেনিবা 2n + 4 বা 4 নহয় 6 এ লিখিছো এটা চোৱা ইয়াতে চলকটো কি চলকটো n হয় না এটো চলক ভেৰিয়েবল v লিখিছো ইয়াতে হহক কোফিচিয়েন্ট কি 2 আৰু এই 6 টো আমি কি বুলি কম কনষ্টেণ্ট বুলি কম ঠিক আছে কনষ্টেণ্ট বুলি কম ইতিমধ্যে আমি গম পালো যে চলক ধ্ৰুপক হহক হেবুল কি এতিয়া আমি জানিম যে এলজেব্ৰিক এক্সপ্ৰেছন বীজগণিত ৰাখিটো কি এটা চাবা দেই আমি আগৰ উদাহৰণলৈকে যাওঁ ধৰি লওক মই এনেকৈ কৈছো ধৰি লওক আগৰ উদাহৰণটোকে দিছো চাবা মন দিবা এই বোলাজনৰ বয়স কিবা এটা আছে ঠিক আছে এই বোলাজনৰ বয়স কিবা এটা আছে এই বতেহৰ বয়সৰ লগত আমি 3 গুণ কৰি আমি 6 যোগ কৰিব লাগে এটা চোৱা এৰ বয়স কিবা এটা আছে এৰ যেটো বয়স তাক 3 গুণ কৰি তাক সেই 3 গুণ কৰাৰ পিছত 6 যোগ কৰিব লাগে কৈছো এটা এই ষ্টেটমেন্টটো আমি যেতিয়া আমি গণিতীয় ভাষাৰে আমি দেখাম তেতিয়া কি কৈছো মইতো এটা আগতে কৈ গৈছো যেতিয়া যিকোনো এটা মান আমি নাজানো তাক আমি ধৰি ল'ব লাগে গতিকে আমি কি কৰিম লেট বুলি কৈ কি কৰিম এৰ বয়স আমি কি বুলি ধৰিম এৰ বয়স x এৰ বয়স x বুলি ধৰিম এটা প্ৰশ্ন মতে ষ্টেটমেন্টটো কি কৈছে যে এৰ বয়সক 3 গুণ কৰিব লাগে তাৰ মানে 3 গুণ কৰিলে কি হ'ব x পূৰণ 3 হ'ব x পূৰণ 3 মানে কি 3x এই বয়সটোক 3 গুণ কৰি তাক আমি কি কৰি দিম 6 যোগ কৰিলো হয় নে নহয় এটা যেটো আমাৰ ষ্টেটমেন্ট আছিল আমি ষ্টেটমেন্টটো লিখি দিছো এৰ বয়সক 3 গুণ কৰি 6 যোগ কৰা ঠিক আছে এৰ বয়সক 3 গুণ কৰি 6 যোগ কৰা এটা চোৱা মই এই যেটো ওপৰৰ ষ্টেটমেন্ট আছিল ইয়াক মই কি কৰিলো এটা আমাৰ গণিতৰ ভাষা লিখিলো কেনে কি লিখিলো এৰ বয়সটো x লো তাপা এই ষ্টেটমেন্ট মতে কি লিখিলো এই বয়সটো 3 গুণ কৰিলো 3x + 6 লিখিলো এই যে মই 3x + 6 লিখিলো এই এনেকুৱা ধৰণৰ যেটো আমাৰ ৰাখি ঠিক আছে একে আমি কি বুলি কম বীজগণিতীয় ৰাখি বুলি কম যাক আমি ইংৰাজীত কম এলজেব্ৰিক এক্সপ্ৰেছন এটা চাও আৰু এটা উদাহৰণ দিছো প্ৰশ্ন পাবাই তোমালোকে কেনেকৈ মানে বনাই প্ৰশ্ন এটা মই লিখিছো যে এটো কোৱেশ্চন এটা লিখিছো যে x ৰ লগত 2 যোগ কৰা এটা চোৱা x তো এটা কি হয় আমাৰ x তো আমাৰ ভেৰিয়েবল হয় গতিকে x ৰ লগত যোগ কৰিলে কি 2 যোগ কৰিলে কি হ'ব x + 2 হ'ব এই যে মই x + 2 লিখিলো এটো হৈছে আমাৰ কাৰণে কি এলজেব্ৰিক এক্সপ্ৰেছন বীজগণিতীয় ৰাখি এটা বুজি পালানে আকৌ এটা বেলেগ এটা আকৌ উদাহৰণ দিছো y 3 ৰে হৰণ কৰি 6 বিয়োগ কৰা ঠিক আছে অলপ স্পিড লিখিছো আৰু 6 বিয়োগ কৰা তাৰ মানে কি লিখিলো মই y 3 ৰে হৰণ কৰি 6 ৰে 6 বিয়োগ কৰা এটা চোৱা ইয়াক চোৱা y তো আমাৰ কাৰণে কি চলক হয় গতিকে ইয়াক আমি ষ্টেটমেন্টটো যদি বনাব যাওঁ কেনেকৈ হ'ব y 3 ৰে হৰণ মানে y হৰণ 3 হৰণৰ জায়গাত আমি বাই লিখিব পাৰো হয় নে নহয় বাইটো হৈছে হৰণ বুজায় আকৌ ইয়াক কি 6 বিয়োগ কৰিলে হ'ল গতিকে এনেকৈ ধৰণৰ লিখা ষ্টেটমেন্টবোৰ হৈছে আমাৰ বীজগণিতীয় ৰাখি ঠিক আছে তো আমাৰ বীজগণিতীয় ৰাখিটো কেনেকৈ বনে যে গম পালা নহয় বীজগণিতীয় ৰাখিত কি থাকে এটা চলক থাকে হহক থাকে আৰু কি থাকে ধ্ৰুপক থাকে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই কেইটামান বীজগণিতীয় ৰাখি লিখিম এলজেব্ৰিক এক্সপ্ৰেছন লিখিম তোমালোকে অকমান মন কৰিবা মই যদিও লিখিলো চোৱা দেই ৰবা 2x + 3 এটো এটা কি হয় আমাৰ কাৰণে বীজগণিতীয় ৰাখি চাবা দেই এটো চোৱা এটো আমাৰ কি হয় এই ইয়াতে আমাৰ কি আছে চলক আৰু কি আছে হহক আছে তাৰমানে যত চলক থাকিব তাৰ লগত হহক এটা থাকে হেতুটো মই কৈছোৱে একো যদি নাথাকে তেনে 1 থাকে হয় নে নহয় তো এটো যে 2x লিখিলো এটো এটা আমাৰ কাৰণে কি হয় পদ হয় ঠিক আছে এটো আমি কি বুলি কম এটা পদ বুলি কম মন কৰিবা যাক আমি ইংৰাজীত কম টাৰ্ম মন ৰাখিবা দেই টাৰ্ম আৰু এটো আৰু ইয়াতে নেক্সট এই পদটোৰ লগত আৰু এটা পদ সংযোগ আছে এই পদটো কি হয় কনষ্টেন্ট হয় কিন্তু যদিও কনষ্টেন্ট ইয়াকো আমি কি বুলি কম এটা পদ বুলি কম ইয়াকো আমি ইয়াকে কি বুলি কম পদ বুলি কম তেন্তে ইয়াতে চোৱা এটো 1 নম্বৰ পদ 1 নম্বৰ এটো হৈছে 2 নম্বৰ পদ এনেকৈ ইয়াতে এই আমাৰ বীজগণিতৰ ৰাখিটোত আকৌ তলত লিখিছো মই 2x + 3 তেনেকুৱা ইয়াত পদ কেটা আছে এই ৰাখিটোত মানে দুটা পদ আছে তো এনেকুৱাবোৰ আমাৰ কি আছে নিৰ্দিষ্টকে আমাৰ নাম থাকে মানে প্ৰকাৰ হৈ থাকে মানে
আমাৰ বীজগণিত ৰাশিৰ কিছুমান টাইপছ আছে গতিকে যদি পদ যদি দুটা হয় ইয়াক কয় বাইনমিয়েল ঠিক আছে আৰু যদি এটা যদি হয় আমি প্ৰথমবাৰ শিকিম ধৰি লওক আমি লিখিলোঁ মই 4y ঠিক আছে এইটো এটা আমাৰ কাৰণে কি হয় বীজগণিত ৰাশি হয় কাৰণ ইয়াতে কি আছে আমাৰ চলক আৰু সহগ আছে ঠিক আছে এইটো মন কৰিবা বীজগণিত ৰাশিত চলক সহগ এইটো কি হয় থাকে বা চলক সহগ নহ'লে অকল কনষ্টেণ্ট যদিও হয় তাকো আমি কি বুলি ক'ম বীজগণিত ৰাশি বুলি ক'ম মই বুজাই আছোঁ ৰ'বা এইটো চোৱা এই 4x টো এইটো চাবা দেই ইয়াৰ লগত কি হৈছে প্লাছ কি হৈ আছে 0 হৈ আছে না কাৰণ প্লাছ 0 বুলি লিখোঁ তাৰমানে আল্টিমেটলি 4x হয় হয়নে নহয় গতিকে এইটো চোৱা ইয়াত চলক হ'ল x ঠিক আছে সৰি চলক হ'ল y সহগ হ'ল 4 আৰু ধ্ৰুৱক হ'ল 0 হয়নে নহয় গতিকে এইটো আমাৰ কাৰণে কি হৈ গ'ল বীজগণিত ৰাশি হ'ল কিন্তু 0 আছে কাৰণে আমি নিলিখোঁ আল্টিমেটলি ইয়াৰ পদ মানে এইটো কি বুলি কৈছিলোঁ মই কৈছোঁ এইবোৰ হৈছে পদ ইয়াত পদ কেইটা হৈ গ'ল ইয়াত পদ এটা হৈ গ'ল নাই তো এনেকৈ যদি এটা যদি পদ থাকে এনেকুৱা ধৰণৰ ৰাশিক আমি ক'ম এনেকুৱা ধৰণৰ বীজগণিত ৰাশিক আমি ক'ম একপদ ঠিক আছে ইয়াক আমি কি ক'ম অসমীয়াত একপদ বুলি ক'ম ইংৰাজীত ক'ম ইয়াক মনো মানে ওৱান দেই মনোমিয়েল ঠিক আছে মনোমিয়েলটো অকণমান স্পেলিংটো চাই ল'বা হ'লনে ইয়াৰ আৰু এটা উদাহৰণ যেনিবা মই জেনেৰেলি 5 ঠিক আছে এতিয়া চোৱা 5টোত চোৱা দেখিবলৈ এইটো ডাইৰেক্ট এটা কনষ্টেণ্ট ভেলু হয়নে নহয় যদি ইয়াত কি নাই সহগ আৰু চলক নাই কিন্তু এইটো কিন্তু এই 5 যদি এনেকৈ যদি এটাও যদি থাকে এটা সংখ্যা এটা থাকে ইয়াকো আমি কি বুলি ক'ম বীজগণিত ৰাশি বুলি ক'ম এটা আছে ইয়াত তো গতিকে ইয়াকো এইটো এটা কি হ'ব আমাৰ এক পদযুক্ত এটা কি হ'ব বীজগণিতীয় ৰাশি ঠিক আছে হৈ গ'ল আৰু দুটা এইটো মই উদাহৰণ প্ৰথম দিছিলোঁ 2x + 3 ইয়াত কেইটা ৰাশি আছে দুটা আছে এটা আছে এইটো এটা এনেকুৱা ধৰণৰ দুটা ৰাশি থকা পদক আমি ক'ম দুটা পদ থকা আমি ৰাশি ক'ম বাইনমিয়েল অসমীয়াত ইয়াক ক'ব দ্বিপদ ঠিক আছে দ্বিপদ হৈ গ'ল বাই মানে 2 মনিয়েল মানে পদ ঠিক আছে নেক্সট মই যদি এনেকৈ যদি লিখোঁ 3x + 4y + 6 এতিয়া চোৱা এই আমাৰ এই বীজগণিত ৰাশিটোত আমাৰ ইয়াত চলক এটা আছে দুটা আছে x আৰু y হয়নে নহয় xটো এটা চলক y এটা চলক মইতো কৈছোঁৱে য'ত তোমালোকে এলফাবেট দেখিবা আমি যেতিয়া এলজেব্ৰিক এক্সপ্ৰেশ্যন পঢ়িম ঠিক আছে য'ত এলফাবেট দেখিবা সেইটো হৈছে আমাৰ কাৰণে চলক ঠিক আছে ইয়াতে x আৰু y আমাৰ কাৰণে কি চলক হয়নে নহয় আৰু এনেকৈ ইয়াতে মুঠ কেইটা পদ হ'ল এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ তিনিটা পদ তো এনেকুৱা ধৰণৰ আমি পদক মানে এনেকুৱা ধৰণৰ পদযুক্ত ৰাশিক আমি ক'ম ত্ৰিপদ ঠিক আছে অসমীয়াতে লিখি লৈছোঁ ত্ৰিপদ ইংৰাজীত ক'ম ট্ৰাইনমিয়েল ঠিক আছে ট্ৰাইনমিয়েল হৈ গ'ল এনেকুৱা ধৰণৰ ৰাশিক আমি কি বুলি ক'ম ট্ৰাইনমিয়েল এতিয়া চোৱা নেক্সট যদি এনেকৈ যদি থাকে 3x + 5y + 7z + 6 ইয়াতে কেইটা পদ হৈ গ'ল 4টা হৈ গ'ল তাৰমানে তিনিটাতকৈ অধিক হৈ গ'ল এনেকৈ যদি বেছি অধিক হৈ গৈ থাকে ইয়াক আমি কি ক'ম বহুপদ বহু মানে বহুত হয়নে নহয় বহুপদ বুলি ক'ম যাক আমি ইংৰাজীত ক'ম পলি মানে বহুত পলিনমিয়েল হৈ গ'ল ইয়াক আমি কি বুলি ক'ম পলিনমিয়েল বুলি ক'ম হৈ গ'ল তো এইখিনি আছিলে আমাৰ কিছুমান মানে এক্সাৰচাইজটো আৰম্ভ হওঁতে জানিবলগীয়া কথা ইয়াৰ পিছত আমি এক্সাৰচাইজ কৰিম এক্সাৰচাইজত আমি বহুত কথা জানিব লাগিব ক'ব লাগিব সেইখিনি আমি য'ত কুৱেশ্যনৰ যেতিয়া ওলাই সেইখিনি আমি আলোচনা কৰি কুৱেশ্যনবোৰ আমি সলভ কৰিম এতিয়া আমি পোনে এক্সাৰচাইজ লৈ গৈছোঁ এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1 এক্সাৰচাইজ ৰ'বা কুৱেশ্যন নম্বৰ 1 এক্সাৰচাইজ 12.1 ঠিক আছে ৰাইট দ্য এলজেব্ৰিক এক্সপ্ৰেশ্যন অফ দ্য ফলোয়িং ইউজিং ভেৰিয়েবল কনষ্টেণ্ট ইন এৰিথমেটিক অপাৰেশ্যন ঠিক আছে ইয়াতে চোৱা তলত আমাৰ কিছুমান ষ্টেটমেণ্ট দিছে অসমীয়াটো পঢ়ি লৈছোঁ বাৰু তলৰ ক্ষেত্ৰবোৰৰ চলক ধ্ৰুৱক আৰু পাটিগণিতীয় প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিত ৰাশিসমূহ লিখা ঠিক আছে মানে ইয়াতে আমাৰ ষ্টেটমেণ্ট দিছে হয়নে নহয় তাৰমানে কোনোবা এক্সৰ লগত কিবা কিবি এনেকৈ পূৰণ যোগ কৰি পিনি আমাক কি কৈছে বীজগণিত ৰাশি বনাব কৈছে আমি কুৱেশ্যনটো পঢ়ি আমি বীজগণিত ৰাশিবোৰ বনাম ঠিক আছে প্ৰথমটো আমাক কি দিছে মাল্টিপ্লাই x/x এণ্ড এডেড 2 অসমীয়াত পঢ়িছোঁ x সংখ্যাটোক xৰে পূৰণ কৰি 2 যোগ কৰা একেবাৰে সহজ এতিয়া আমি এটাকৈ প্ৰশ্নটো কৈ যাম দেই আমি মানে কি কৰিব লাগে এটা আমাক ষ্টেটমেণ্ট দিছে এই ষ্টেটমেণ্টবোৰ আমি কি কৰিব লাগে এলজেব্ৰিক এক্সপ্ৰেশ্যন বা বীজগণিত ৰাশিলে আমি মানে কনভাৰ্ট কৰি লিখিব লাগে হয়নে মইতো অথনি দেখাইছিলোঁ এৰ বয়স x ঠিক আছে তাক 5 গুণ কৰি 2 যোগ কৰা তাক কেনেকৈ লিখে ছেম এইটো এনেকুৱাই হয় এতিয়া চোৱা সলিউশ্যন লিখিছোঁ আমি সলিউশ্যন এইটো ৰোমান নম্বৰ 1 আমাক কি কৈছে ডাইৰেক্ট মই ষ্টেটমেণ্টটো লিখিম আৰু দেই x সংখ্যাৰ লগত চাব মন দিবা দেই x সংখ্যাটোৰ লগত কি পূৰণ কৰিব গৈছে x সংখ্যাটো xৰে পূৰণ কৰা x পূৰণ x আকৌ পূৰণ কৰি কি কৈছে 2 যোগ কৰিছে প্লাছ কি কৰিব গৈছে 2 যোগ কৰিব গৈছে এটা ভালকৈ মন কৰিবা আমি আগতে পাইছোঁ সৰুতে পাইছোঁ x পূৰণ x বা 2 পূৰণ 2 হ'লে কি হয়
2 স্কয়ার হয় হয় না 3 পূরণ 3 হলে কি হয় 3 স্কয়ার হয় এটাকে x পূরণ x হলে কি হবে x স্কয়ার হয় এটাকে x পূরণ x এর জায়গায় আমি কি লিখিম x স্কয়ার প্লাস 2 এইটো হইছে আমাৰ এলজেব্রিক এক্সপ্রেশন ঠিক আছে আৰু ইয়াতে তোমালোক এটা কথা জনাই দিছো এই x ৰ এটা চোৱা পাৱাৰ যখন আমি আগতে সূচক ঘাতৰ কথা অলপ পঢ়িছো ইয়াত এই পাৱাৰ ঘাত বুলি কনে নহয় ইয়াত যেটো পাৱাৰটো 2 হয়নে নহয় গতিকে এই x ৰ ঘাত কিমান বুলি কলে আনসাৰ হয় 2 দেই এটো এনেকুৱা প্ৰশ্ন আমি পাম তেতিয়া আমি আকৌ আলোচনা কৰিম গতিকে আমাৰ আনসাৰটো কি হ'ব x স্কয়াৰ প্লাস 2 এইটো আছে আমাৰ বীজগণিতীয় ৰাশি যেটো নেকি আমাৰ रोमान नंबर 1 क्वेश्चन नंबर 1 और रोमान नंबर 1 और बीजगणित राशि तो हमार की होबो x स्क्वायर प्लस 2 जगह আমি লিখিম x স্কয়ার প্লাস 2 এনে দৰে লিখিলে আমি নম্বৰ পাই যাম বেছি নহয় এবোৰ এক মাৰ্কৰ কাৰণে হে নেক্সট আমি যাম কোৱেশ্চন रोमान नंबर 2 এনেকে স্টেটমেন্টবোৰ আমি পঢ়ি এনেকে বীজগণিত ৰাশি বনাব লাগে দুই নম্বৰটো কি কৈছে চাবা দেই sum of a and b ঠিক আছে a আৰু b যোগ কৰা দেখিছা নহয় অসমীয়া ইংৰাজী এটো মকন দুইটাকে ওচৰ ৰাখি দিছো চাই ললে হল নহলে কিতাপত চাই লবা আমাক কি কৈছে a আৰু b কি কৈছে সাম মানে যোগ গতিকে কি লিখিম আমি a + b লিখিম হয় নহয় a ও এটা কি হয় ভেৰিয়েবল ভেৰিয়েবল চলক আৰু b ও এটা ভেৰিয়েবল হয় গতিকে দুটা আমি যোগ কৰি লিখিলে কি হ'ব a + b হ'ব তো এইটো আছে আমাৰ আনসাৰ দেখিছা নহয় কিমান সহজ नेक्स्ट আমি যাম क्वेश्चन नंबर रोमान नंबर 3 subtraction of 7 from x তাৰ মানে কি কৈছে এটো অসমীয়াটো পঢ়ো x ৰ পৰা 7 বিয়োগ কৰিব লাগে হেতুৱে x ৰ পৰা আমি কি বিয়োগ কৰিম x - 7 একদম সিম্পল ইজি হৈ গল নেক্সট আমি গৈছো रोमान नंबर 3 টো হৈ গল 4 টো লাইছো এটো চোৱা subtraction of z from y এটো চোৱা কি কৈছে y ৰ পৰা z বিয়োগ কৰিব লাগে ঠিক আছে গতিকে y পৰা z বিয়োগ কৰিটো কেনে কি লিখিবা y - z বাস ইমানে এটি আইছো रोमान नंबर 5 multiplication of y to square of x and add to z এইটো চোৱা অকমান ভালকৈ পঢ়িবা দেই এটো যদি বুজি পোৱা নাই আমি অসমীয়াটো আকৌ পঢ়িলে গম পাই যাম x ৰ বৰ্গক y ৰে পূৰণ ফলৰ লগত z ৰ যোগ এটা ভালকৈ মন কৰিবা কি কৈছে x ৰ বৰ্গক চোৱা বৰ্গ শব্দটো নিশ্চয় তোমালোকে বুজি পাইছা যিকোনো সংখ্যাৰ বৰ্গ যেনেবা 2 ৰ বৰ্গ বুলি কলে কি হ'ব 2 স্কয়াৰ ইংৰাজীত কয় স্কয়াৰ 2 স্কয়াৰ মানে কি 2 to the power 2 হয়নে বা 3 ৰ বৰ্গ বা 3 ৰ স্কয়াৰ কি 3 স্কয়াৰ এনেকে লিখে ঠিক আছে 4 ৰ স্কয়াৰ মানে কি 4 স্কয়াৰ এনেকে লিখে এটা মই কি কৈছে x ৰ বৰ্গক গতিকে x ৰ স্কয়াৰক তো x স্কয়াৰক কি কৰিব গৈছে পূৰণ কি বুলি কৈছে y ৰে পূৰণ কৰিব গৈছে হয়নে নহয় ইনটু y আকৌ তাক কিহে যোগ কৰিব গৈছেচোন এই পূৰণ ফলক আমাক কি কৈছে লগত x যোগ কৰিব গৈছে প্লাস কি হ'ব z ইকুৱেল আমি কি লিখিম x স্কয়াৰ y তোমালোকে এটা বস্তু মন কৰিবা যেতিয়া এই তোমালোকে এলজেব্ৰিক এক্সপ্ৰেশন বা বীজগণিত ৰাখিব লিখা নাই পৰাপক্ষত এলফাবেটবোৰ যিটো এলফাবেট আমি পঢ়িলা আগত আহে হেবু আগত লিখিবা ধৰি লওক তোমালোকে y x স্কয়াৰ এনেকে লিখাতকে x স্কয়াৰ y তেনেকে লিখিবা কাৰণ x টো আগত আহে হয় নাই x y z আমি তেনেকে পঢ়ো গতিকে এনেকে আগত লিখিবলৈ চেষ্টা কৰিবা তেতিয়া বেছি সঠিক হয় বা কোনো ক্ষেত্ৰত বাৰু কেতিয়াবা আগত লিখিবলগীয়া হয় বাৰু হেখিনি যেতিয়া হ'ব আমি কম কিন্তু পৰাপক্ষত যিটো এলফাবেট আমি পঢ়িলা আগতে পাওঁ হেতু আগত লিখিবা তাৰ মানে mn লিখিবা n তকৈ mn লিখিলে বেছি ভাল হয় বা xy টো yx তকৈ বেছি ভাল হয় এই বেছিটো এটো বেছি একুৰেট হয় ঠিক আছে গতিকে আমি কি লিখিলো এতিয়া x স্কয়াৰ y প্লাস ইয়াত কি যোগ হৈ আছে z যোগ হৈ আছে তো এইটো আছে আমাৰ আনসাৰ দেখিছা নহয় কিমান সহজ হয়নে গল 6 টো হৈ গল এতিয়া আমি যাম সৰি 5 হৈ গল এটা গৈছো কোৱেশ্চন নাম্বাৰ रोमान नंबर 6 half of the product of x and y এইটো চোৱা প্ৰশ্নবোৰ ভালকৈ বুজিলে হৈ যাব x আৰু y ৰ পূৰণ ফলৰ আধা তাৰ মানে x আৰু y পূৰণ কৰা দুটা পূৰণ কৰিলো আমি ঠিক আছে x * y ইয়াক কি কৰিব লাগে আধা কৰিব লাগে আধা কেনেকৈ কৰে বাই 2 কৰি দিয়ে যেতিয়া যিকোনো সংখ্যাক যেনেবা 6 আধা কৰিলে আমি কি কৰো ইয়াক 2 এ হৰণ কৰো হৰণৰ জায়গাত বাই লিখিলে হয় নহয় বা 8 আধা কৰিলে কি কৰো 2 এ হৰণ কৰো গতিকে x আৰু y ক আমি কি কৰিলো পূৰণ ফল x * y / 2 ইয়াক চোৱা আৰু এটা কথা মন কৰিবা যেতিয়া দুটা ভেৰিয়েবল বা এটা ভেৰিয়েবল আৰু সংখ্যা পূৰণ হয় 2 পূৰণ x ইয়াক আমি একেলগে লিখিব পাৰো 2x বা 3 পূৰণ y কি লিখিব পাৰো 3y একেদৰে x পূৰণ y আমি কি লিখিব পাৰো xy এনেকৈ লিখিব পাৰো আলটিমেটলি xy যদি মই যদি xy বুলি এনেকৈ যদি লিখো ইয়াৰ অৰ্থটো কি হয় x * y হৈ আছে ঠিক আছে গতিকে চোৱা এতে x * y হৈ আছে ইয়াক আমি কি লিখিব পাৰো xy / 2 হয়নে ইয়াক কি লিখিব আমি xy / 2 ইয়াক ইচ্ছা কৰিলে তোমালোকে আৰু এটা ইচ্ছা কৰিবা আধা হয়নে নহয় গতিকে হাফ মানে কি 1/2 ইনটু xy এনেকেও লিখিব পাৰা এনেকৈ বেছি লিখিলে বেছি ভালই হ'ব
ঠিক আছে এটা গৈছে আমি ৰোমান নম্বৰ 6 টো হৈ গ'ল ৰোমান নম্বৰ 7 sum of y and z subtracted from the product of y and z ঠিক আছে sum of y and z মানে y আৰু z ৰ যোগফল ঠিক আছে তাক সাবট্ৰেক্ট কৰিব লাগে কোবা সাবট্ৰেক্ট কৰিব লাগে প্ৰডাক্ট y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z ৰ যোগফলটো বিয়োগ কৰিব লাগে এটো অসমীয়াত পঢ়িলে ওলাই যাব y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z ৰ যোগফল বিয়োগ কৰা এটা চোৱা y আৰু z ৰ পূৰণফল কি আছিল এটা 7 নম্বৰ ন y আৰু z ৰ পূৰণফল তাৰপৰা কি মাইনাস কৰিব লাগে y আৰু সৰি এইটো x আৰু y লিখিলো ন y আৰু z ৰ যেটো পূৰণফল তাৰ মানে y * z ইয়াৰ পৰা কি বিয়োগ কৰিব লাগে মাইনাস কৰিলো মাইনাস দি পিনি কিলো y কাৰ যোগফল y আৰু z ৰ যোগফল y আৰু z ৰ যোগফল হৈ গল আলটিমেটলি এটো যদি সব মই যদি ব্র্যাকেটটো যদি ভাঙি যদি লিখো এটো xy মানে কি সরি yz y * z মানে কি yz যদি ব্র্যাকেটটো যদি ভাঙো এই ব্র্যাকেট এই কিটো মাইনাস তো এটো পূৰণ হ'ব ইয়াটো পূৰণ হ'ব তো মাইনাস প্লাস মাইনাস y মাইনাস z এনেকে ধৰণৰ হ'বগৈ আলটিমেটলি ঠিক আছে এবাৰ চেক কৰোঁ কেনেকৈ আছিলে x y y পূৰণফলৰ পৰা x আৰু y আৰু z যোগফল বিয়োগ এটা কাম কৰা তোমালোকৰ কিতাপৰ এটো সলভ কৰি থোৱা নাইতো এটো এনেকৈ আছে গতিকে এটো এনেকৈ ৰাখি দে দেই এটো নালাগে কিতাপৰ আনসাৰত মই চাইছিলো এইখিনি এনেকৈ ৰাখি দিছে ঠিক আছে তো এটো হৈছে আমাৰ ৰোমান নম্বৰ 7 ৰ সলিউশন এতিয়া আমি যাম ৰোমান নম্বৰ 8 ৰোমান নম্বৰ 8 টো কি কৈছে বাদে এডিশন অফ z উইথ দা কোয়েটিয়েন্ট অফ x ডিভাইডেড বাই y ঠিক আছে মানে কি কৰিব গৈছে z টো কি কৈছে এড কৰিব গৈছে মানে যোগ কৰিব গৈছে কাৰ লগত y টো ঠিক আছে x টো y ৰে ডিভাইড কৰি পিনি ঠিক আছে অসমীয়াটো পঢ়ো আৰু ওলাই যাব ঠিকছে y আৰু z ৰ পূৰণফলৰ পৰা কোনটো আছিল নহয় নহয় এটো 8 নম্বৰ আছে ন y সৰি x ক y ৰে হৰণ কৰি হৰণফলক লগত z যোগ মানে চোৱা y সরি z ক সেট কি কৈ আছো ৰবা x ক y ৰে হৰণ মানে চাবা দেই এটো চোৱা x ক y ৰে হৰণ মানে হৰণৰ জায়গা আমি বাই দিব পাৰো হয়নে নহয় x ক y ৰে হৰণ লগত কি যোগ কৰিব গৈছে z যোগ প্লাস z হিমানে কথা ঠিক আছে মানে এটো চোৱা x ক y ৰে হৰণ মানে x হৰণ y মানে কি ইয়াক আমি x বাই y লিখিব পাৰো হৰণৰ জায়গা আমি কি লিখিব পাৰো বাই লিখিব পাৰো আকৌ এই দুটাক আমি কি কৰিব গৈছে z ৰে যোগ কৰিব গৈছে গতিকে প্লাস z লিখিলো হেইটোই আমাৰ ঠিক আছে কোনতে কিছুমান ভুল লাইছে অকমান মন দিবা দেই তোমালোকে কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো ইয়াতে আছে ইংৰাজীত আছে অসমীয়াটো নাই বা তলত আছে চাগে এডিশন অফ z উইথ 3 টাইমস অফ x ঠিক আছে মানে x ৰ 3 গুণক কি যোগ কৰিব লাগে z যোগ কৰিব লাগে ঠিক আছে অসমীয়াটো মই চাইছো তলতে আছে নেকি এইটো চোৱা x ৰ এইটো চোৱা দেখিছা নহয় x ৰ 3 গুণৰ হৈতে z যোগ গতিকে x ৰ 3 গুণ কি হ'ব 3 পূৰণ x হয়নে নহয় তাৰ লগত কি যোগ কৰিব লাগে z যোগ কৰিব লাগে তো আলটিমেটলি কি হ'ব 3x + z হ'ব মানে আকৌ এবাৰ আমাৰ আইছো ৰোমান নম্বৰ 10 টো তলত আছে গতিকে আমি এখিনি তোমালোকে চাই লিখিছা নহয় ঠিক আছে এবাৰ চাহ অনুসাৰে বা চাই লোৱা ইয়াত দেখাই দিছো মই এই তোমাৰ কোৱেশ্চন নম্বৰ 4 লৈকে আছে এখিনি তো সাইড কৰি যোৱা হে নিশ্চয় ধৰিব পাইছা বুলি আশা ৰাখিছো কোৱেশ্চন নম্বৰ 6 লৈকে আছে ৰোমান 6 লৈকে আছে হয়নে এটো আমাৰ ৰোমান নম্বৰ 9 লৈকে আছে 10 পৰা আমি তলত কৰিম কেবাটাও আছে 12টা নে 13টা আছে চাগে ঠিক আছে আমি এতিয়া ৰোমান নম্বৰ 10 লৈ গৈছো ৰোমান নম্বৰ 10 টো কিছে sum of x and 6 is divided by 3 ইংৰাজী অসমীয়া যদি পঢ়ো x ৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ কৰা দেখিছানে x ৰ লগত কি কৰিব গৈছে 6 যোগ আকৌ তাক কিৰে কৰিব গৈছে 3 ৰে হৰণ কৰি হৰণৰ জায়গাত মই কি লিখিব গৈছো বাই লিখিব পাৰো বাই 3 হিমানে হৈ গল ৰোমান নম্বৰ 11 স্কয়াৰ অফ প্ৰডাক্ট অফ x and 5 ঠিক আছে এটো চোৱা স্কয়াৰ অফ প্ৰডাক্ট অফ x and 5 এটো চাও x ক 5 ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ মানে x ক 5 ৰে পূৰণ কৰিলো মানে 5 * x হে পূৰণফলক কি কৰিব লাগে বৰ্গ মানে কি স্কয়াৰ হেইটোৱে ইকুৱেল টু ইয়াক যদি আলটিমেটলি লিখো 5x হোল স্কয়াৰ ঠিক আছে আকৌ ইয়াক লিখিলে কি হোল স্কয়াৰ এনেকৈ লিখিব পৰা যায় তাৰ মানে 5x * কি হ'ব 5x হ'ব হয় না নহয় এটা চোৱা 5 5 গুণ 25 x পূৰণ x x স্কয়াৰ হেইটো হ'ব ইয়াৰ আলটিমেট আনসাৰটো ঠিক আছে
ঠিক আছে আকৌ ইয়াতে উত্তৰটো চাইছিলোঁ এইটো এইখিনি সলভ কৰা নাই মই সলভ কৰি বেছিয়ে কৈছোঁ ন এইটো নালাগে সলভ নকৰিলে হ'ব মই সলভ কৰি দিছিলোঁ সলভ কৰিব নালাগে এইটো ইমানটো লিখিলে হ'ব ঠিক আছে মানে সলভ কৰিলে মানে এইটো 25x² হয়তো কিন্তু এইটো তোমালোকৰ উত্তৰত ইমান তেনেকৈ সলভ কৰিলে নাই তো ইয়াত ইমানটিলৈকে আছে গতিকে ইমানটি তোমালোকে লিখিলেও হ'ব ঠিক আছে এতিয়া আমি গৈছোঁ ৰোমান নম্বৰ 12 লাষ্ট প্ৰশ্ন চাগে ন এইটো কোৱেশ্চন নম্বৰ 1 ৰ মাল্টিপ্লিকেশ্যন অফ 5 উইথ দ্য স্কোৱাৰ অফ x xৰ বৰ্গ হৈতে 5 পূৰণ তো xৰ বৰ্গ কি x স্কোৱাৰৰ লগত 5 পূৰণ কৰিব লাগে ইজিকেল টু 5x স্কোৱাৰ হৈ গ'ল সেইকেইটা হৈছে ইয়াৰ সলিউশ্যন চাই লোৱা কোৱেশ্চন নম্বৰ 1 টো হৈ গৈছে আমি যাম এতিয়া কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো এইটো একেবাৰে সহজ প্ৰশ্ন হয় দেখিবলৈ হে ডাঙৰ ডাঙৰ কিবা চিত্ৰ দিয়া আছে কিন্তু কৰিলে একেবাৰে সহজ প্ৰশ্নটো চাবা দেই তোমালোকে যদি ইয়াত ধৰিব নোৱাৰিলে কিতাপত চাই ল'ব পাৰিবা মই পঢ়ি দিছোঁ দেয়াৰ আৰ n নাম্বাৰছ অফ চকলেট ইন ইচ অফ দ্য ফলোইং 5 কণ্টেইনাৰ্ছ ঠিক আছে এক নম্বৰ প্ৰশ্ন ইফ 2 more chocolates are added to each container total how many chocolate will be there ঠিক আছে 2 নম্বৰ if n is equal to 10 what will be the total number of chocolate অসমীয়াটো পঢ়ো তলত দিয়া পাঁচটা পাত্ৰৰ প্ৰতিটোৰে nটাকৈ চকলেট আছে হৈ গ'ল ইয়ালৈকে ঠিকে আছে এক নম্বৰ প্ৰশ্ন যদি প্ৰতিটো পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব 2 নম্বৰ প্ৰশ্ন ৰোমান নম্বৰ 2 চাওঁ যদি n ৰ মান 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব এটা চা তোমালোকে ধৰিব পাইছানে অকমান মই জুম কৰি দিছোঁ এই চকলেটৰ পাত্ৰ দেখিছানে এই ভয়ামবোৰ এটা চকলেট সোমাই আছে হয়নে নহয় আমি যে মৰ্টন খাওঁ এই সোমাই আছে ইয়াত প্ৰতিটোৰে কেইটাকৈ আছে বুলি কৈছে nটা আছে তাৰমানে ইয়াত কিমানটা আছে n এইটো চা মই যে তোমালোকে যে কৈ থাকোঁ যে যেতিয়া মানটো নজানে তেতিয়া আমি তাৰ মানটো ধৰি লওঁ হয় ইয়াতে মানটো ধৰি লৈছে ইয়াত চকলেট কিমানটা আছে নাজানে নহয় গতিকে মান কেইটা বুলি ধৰি লৈছে nটা আছে ইয়াতো কেইটা আছে nটা আছে ইয়াতো কেইটা আছে nটা আছে ইয়াতো nটা আছে ইয়াতো nটা ঠিক আছে এটা ভালকৈ মন কৰিবা বা কি কৈছে এক নম্বৰ প্ৰশ্নটো ইয়াতে মই সলভ কৰি লিখি দিছোঁ টোটেল ইয়াত কেইটা চকলেট আছে nটা আছে তাৰমানে গোটেইগাল যদি মই যদি যোগ কৰোঁ কি হ'ব n প্লাছ সৰি একেইটা আছে 1 2 3 4 5টা আছে প্লাছ n প্লাছ n এই গোটেইগাল যোগ কৰিব লাগিব কিন্তু প্ৰশ্নত কি কৈছে এই গোটেইকেইটাৰ লগতে আকৌ এই প্ৰতিটো মানে যিটো মানে কিবাতে টেমাতে কি কৈছে দুটা চকলেট আৰু বহাই দিছে তাৰমানে ইয়াত কি হ'ব ইয়াত যদি nটা আছিলে দুটা বহালে কি হ'ব +2 হৈ যাব কথাটো বুজি পাইছা নহয় একেদৰে ইয়াতো যদি দুটা বাঢ়ি যাব মানে আগৰ পৰা nটা আছিলেই লগত দুটা এড কৰি দিয়া হ'ল গতিকে n+2 এইটো কি হ'ব n+2 আৰু n+2 হৈ গ'ল এতিয়া চাবা দেই এতিয়া আমাক সুধিছে এক নম্বৰ প্ৰশ্নটো চাবা যদি প্ৰতিটো পাত্ৰত আকৌ দুটা আকৌ চকলেট ভৰাই দিয়া হয় তেন্তে মৰমত কিমানটা চকলেট থাকিব সেইটো সুধিছে গতিকে চোৱা প্ৰথমতে আছিলে n কেইটা 1 2 3 4 5টা আছিলে গতিকে 5টা যোগ কৰিলোঁ প্লাছ আকৌ কেইটা প্ৰতিটোতে দুটাকে ভৰালে গতিকে কিমানটা দুটা ভৰাই 2 ভৰালে 5টা ভৰালে 1 2 3 4 5টাত ভৰালে +2 আৰু +2 ধৰি পাইছানে ইয়াত 5টা 2 সোমাই গ'ল কিয় সোমাই গৈছে মানে প্ৰতিটোতে দুটাকে চকলেট বহাইলে হয় নে নহয় এটা চাবা এইখিনি এটা যোগ কৰিম আমি ইয়াৰে আনসাৰ উলিয়াব গৈছে n + n তোমালোকে নিশ্চয় জানা x + যদি x হয় 2x হয় x + x যদি হয় x তিনবাৰ পূৰণ হৈছে ইয়াক আমি কি লিখোঁ 3x লিখোঁ একেদৰে আমি যদি n + n যদি হয় ইয়াক লিখিম 2n এনেকৈ যদি n + n ইয়াত n কেইটা আছে 5টা আছে 1 2 3 4 5টা আছে গতিকে ইয়াক আমি কি লিখিম 5n বুলি লিখিম এইবোৰ কথা তোমালোকে আগত পাইছা যদি আগত পোৱা নাই এতিয়া ভালকৈ মন দিবা ইয়াত 5টা n আছে যোগ হৈছে গতিকে আমি কি লিখিম ইয়াকে 5n লিখিম প্লাছ চোৱা এটা চাবা এইখিনি 2 2 4 4 2 6 6 2 8 8 2 10 গতিকে 5n + 10 হ'ব তাৰমানে আমাৰ ওচৰত কিমানটা চকলেট হ'ব প্ৰতিটো ভয়ামত যদি আমি প্ৰতিটো মানে ডাব্বাতে যদি পাত্ৰতে যদি এটা যদি দুটা যদি চকলেট এডিশ্যনেলি যদি ভৰাওঁ এক্সট্ৰাকৈ যদি ভৰাওঁ তেতিয়া কি হ'ব 5n + 10 হ'ব হৈ গ'ল এইটো হৈছে আমাৰ ৰোমান নম্বৰ 1 ৰ সলিউশ্যন এটা চোৱা ৰোমান নম্বৰ 2 টো চাবা দেই ৰোমান নম্বৰ 2 টোৱে কি দিছে চাবাচোন যদি ইংৰাজীতে কৈ লৈছোঁ ইফ n = 10 what will be the total number of chocolate যদি n মানে কি এই ভয়ামত থকা চকলেটৰ সংখ্যা প্ৰতিটো ভয়ামত যদি 10টাকৈ থাকে তেন্তে মুঠ কিমানটা হ'ব মানে মুঠ কিমানটা চকলেট আছে সেইটো দিছে হয়নে নহয় যদি n ৰ মান 10 হয় তেন্তে সৰ্বমুঠ চকলেট কিমানটা আছে হৈ গ'ল এইটোতো একদম পুৰা এটা মুখৰ আগত ওলাই আছে আমাৰ মুঠ n কেইটা আছে মুঠ চকলেট টোটেল চকলেট ঠিক আছে টোটেল চকলেট ইজিকেল কি হ'ব n + এইটো মুচি দিওঁ ন n + n তাৰমানে ভয়াম 5টা আছে গতিকে
পাঁচটা ডাব্বা আছে পাঁচটা পাত্ৰতে আমি পাঁচটা যোগ কৰিলোঁ ইজিকেল টু কি হ'ব 5n হ'ল আকৌ ইয়াতে n ইজিকেল টু কিমান বুলি কৈছে 10 হয়নে নহয় হিয়াৰ ঠিক আছে n ইজিকেল টু 10 আমি পাইছোঁ কি আমি এটা কাম কৰোঁ এইটো আকৌ লিখোঁ নেকি হিয়াৰ এইটো তেতিয়া বেছি ভাল হ'ব n ইজিকেল টু 10 হয়নে তাৰপৰা টোটেল চকলেট ইজিকেল টু n প্লাছ n প্লাছ n প্লাছ n প্লাছ n ইজিকেল টু 5 আৰু n কি হৈছে পূৰণ হৈ আছে হয়নে নহয় গতিকে n ৰ মানটো কি 10 ইজিকেল টু কি হ'ব 50 চকলেট ঠিক আছে দেয়াৰ আৰ 50 চকলেট total there are total 50 numbers of chocolate ঠিক আছে এটো এটা আমি অসমীয়া লিখিছো অসমীয়া মাধ্যমখিনি এনেকৈ লিখিবা 2 বুলি এটা লিখি দিছো n ৰ মান 10 মুঠ chocolate is equal to কি হবে n plus n plus n plus n plus n is equal to 5n to 5 into 10 is equal to 50 এটাকে মুঠ 50টা চকলেট হ'ব বা আছে হৈ গ'ল এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 2 ৰ সলিউশন ঠিক আছে ৰোমান নাম্বাৰ 1 আছে ইয়াতে লগতে তোমালোকে চাই ল'ব পাৰিবা আছে জায়গাত হ'ব বুলি লিখাছোন কিতাপত হ'ব বুলি আছে প্ৰশ্নত হৈ গ'ল আমাৰ 2 নম্বৰ মোটামুটি হৈ গৈছে এতিয়া আমি যাম 2 নম্বৰ চাই লও দে এটা আমি যাম ৰোমান নাম্বাৰ 3 এটো অকমান জুম কৰি দিছো এটা চ if the following pictures of few balls are arranged in a row and column express the total number of ball in the algebraic expression এটো একদম সহজ প্ৰশ্ন এটো বুজা আগত তোমালোক মই সিম্পল কে বুজাই দিছো এটো চোৱা মই এনে দেখাইছো ডট কিটা মানে 1 2 3টা ডট 1 2 3টা ডট এটো চোৱা ডট মুঠ কেটা হল 6টা হল 6টা কেনেকে হৈছে চাবা দেই আমি হউতে পাইছো এটা আছে কেটা মানে আমাৰ এই লাইনত কেটা আছে 3টা আছে হয়নে নহয় ইয়াত আছে আমি কিমান 3টা আছে এই লাইন আমাৰ কেটা আছে দুটা আছে হয়নে নহয় এটো এক লাইন দুই লাইন মানে এক হাৰি দুই হাৰি এফালে এটো কলম বুলি কয় হয়নে নহয় এটো এনেকে কলম হিচাপত তিনটা কলম আছে হাৰি হিচাপত দুটা আছে গতিকে আমি ইয়াৰ টোটাল কিমান বুলি কলে আমি কেনে কলিয়াম 3 পূৰণ 2 কৰি দিও হয়নে নহয় একে দৰে মই যদি এনেকে যদি পাতো এটা চাবা দেই এতিয়া ইয়াৰ ইয়াতে বল বা এই গুৰণে কেটা বুলি কলে ইয়াক আমি কেনে কলিয়াম ইয়াতে কেটা আছে মানে এনে কলম হিচাপত কেটা আছে 1 2 3 4 5 6 6টা আছে আৰু হাৰি হিচাপত কেটা আছে 1 2 3টা আছে গতিকে আমি কি কৰিব লাগিব 6 পূৰণ 3 কৰিলে ইয়াৰ আনসাৰ কি হ'ব 18টা হৈ যাব তাৰমানে এই গুটেটো যদি আমি যদি গণতি কৰো 18টা পাম তাৰমানে এটো কেনে কলিয়াম কলমত যিমানটা আছে হাৰি যিমানটা আছে দুটা আমি কি কৰিব লাগে পূৰণ কৰি দিও এতিয়া চোৱা আমাৰ এই বলট কেটা উলিয়াব লাগে এতিয়া চোৱা আমি তো ইয়াৰ কেটা আছে উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব কলমত যেটা আছে আৰু হাৰিত যেটা আছে এটো পূৰণ কৰি দিব লাগে এতিয়া ইয়াত চমাক দিছে কলমত কেটা আছে আমাৰ nটা আছে হাৰিত কেটা আছে mটা আছে গতিকে আমাৰ আনসাৰটো কি হ'ব এই দুটা আমি পূৰণ কৰিব লাগিব হয় না নহয় এইটো এই কথা গতিকে কি হ'ব ইয়াৰ টোটাল আনসাৰটো কি হ'ব টোটাল বল ইজ ইকুৱেল টু কি হ'ব m into n ইজ ইকুৱেল টু mn এইটো মই এটা অংকটো কইলো দে তোমালোকে এটো লিখি লবা ঠিক আছে এইটো এনেকে লিখিলে হল টোটাল বল ইজ ইকুৱেল টু m into n which is equal to mn অসমীয়াটো কাৰণে মই তলত লিখি দিছো এটো সমাধান ঠিক আছে কি হৈছে বুজি পালে নহয় সমাধান কি হ'ব মুঠ বল ইজ ইকুৱেল টু কি হ'ব m পূৰণ n যত ইজ ইকুৱেল টু কি হ'ব m n এই দৰে আমি তোমালোকে লিখি লবা দেই এইটো সো এটো ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী লিখিবা এটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে লিখিবা আমি এনেদৰে আমি বীজগণিত ৰাখি আমি প্ৰকাশ কৰিব লাগিব আমাক এটো কৈছে তলৰ চিত্ৰত কিমানটা বল হাৰি আৰু স্তম্ভত সজোৱা আছে সৰ্বমুঠ বলৰ সংখ্যা বীজগণিত ৰাখিত প্ৰকাশ কৰা আমি ৰাখিত প্ৰকাশ কৰিলো mn m তো আমাৰ কি হয় চলক এনো আমাৰ কাৰণে চলক হৈ গৈছে এতিয়া আমি যাম আজি ভিডিওত আমি লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 4 ঠিক আছে identify the terms and factors in the following expression show the terms and factors which help the three diagram আমাক এটা ডায়াগ্রাম
এটা মই বুজাই আছোঁ বাৰু ইয়াতে আমাক কি কৈছে ইয়াতে ফেক্টৰছ কি ঠিক আছে অসমীয়াটো বহু তলৰ ৰাশিবোৰৰ এইবোৰ একো একোটা কি হয় বীজগণিতৰ ৰাশি হয় এই ৰাশিবোৰ আমাক কি কৰিব গৈছে ইহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰিব গৈছে বৃক্ষ চিত্ৰৰ সহায়ত পদ উৎপাদকসমূহ দেখুওৱা বুলি কৈছে ঠিক আছে এতিয়া চোৱা এনেকুৱা ধৰণৰ হ'ব ইয়াক যদি আঁকো এনেকৈ গোটেইটো কাৰণে বনাব লাগিব মই ছাত্ৰ ছাত্ৰীসকল সেইখিনি মই এই তলৰ তাৰ পৰা কপি কৰি লৈছোঁ এতিয়া চোৱা মই অসমীয়াতে এইটো কপি কৰি ল'লোঁ ইংৰাজীত লিখিছোঁ চোৱা ৰাশি জেগাত কি লিখিছোঁ ইংৰাজীত এক্সপ্ৰেশ্যন লিখিছোঁ ভালকৈ চাই লোৱা পদ মানে টাৰ্ম ঠিক আছে উৎপাদক মানে ফেক্টৰছ আৰু বৃক্ষচিত্ৰ মানে ট্ৰি ডায়াগ্ৰাম ঠিক আছে এটা প্ৰথম প্ৰশ্নখিনি ইয়াতে মই বহাই থৈছোঁ এইখিনিতে আমি কৰি যাম প্ৰথমটো আমাৰ এক্সপ্ৰেশ্যনটো কি মানে ৰাশিটো বীজগণিতৰ ৰাশিটো হৈছে y+7 ঠিক আছে ইয়াতে পদ কেইটা আছে দুটা আছে হয়নে নহয় y আৰু 7 তো পদবোৰ কি ইয়াত পদবোৰ হৈছে y আৰু 7 হ'লনে নেক্সট আমাৰ ইয়াৰ উৎপাদক কি আছে y ৰ উৎপাদক কি হ'ব y হ'ব হয়নে নহয় আৰু উৎপাদকটো আমাৰ 7 ৰ উৎপাদক 7 হয়নে এইটো যিটো ইয়াৰ লগত যিটো লাখে এইটো হৈছে ইয়াৰ উৎপাদক বাকীখিনি দেখিলে গমেই পাবা বাৰু গোটেইখিনি যেতিয়া কৰি যাম আৰু বৃক্ষত্ৰী যিটো মানে ট্ৰি ডায়াগ্ৰামটো এনেকৈ লিখে y+z ইয়াক আমি যদি এনেকৈ যদি লিখিব যাওঁ ইয়াক আমি দেখালে কেনেকৈ দেখা ল'ব ইয়াক দেখাম আমি y এইফালে কি আছে 7 আছে গতিকে আমি দেখাম ইয়াক 7 বুলি দেখাম ঠিক আছে এনেদৰে আমি সলভ কৰিম এতিয়া চোৱা নেক্সটটো মই কৰিছোঁ ইয়াতে পদ কি আছে পদ তিনিটা আছে x² আছে 2x আছে x আছে গতিকে পদটো কি হ'ব x² ঠিক আছে 2x আৰু 3 ঠিক আছে ইয়ালৈকে ধৰিব পাইছে নহয় আমি পদকেইটা মানে টাৰ্মবোৰ বেলেগ বেলেগকৈ লিখিলোঁ এতিয়া ইয়াৰ উৎপাদক কি হয় ইয়াত কি মানে উৎপাদকটো কি চোৱা x² তাৰমানে কি হৈছে x × x আছে তাৰমানে x দুটা আছে গতিকে উৎপাদক কি হ'ব x আৰু x হ'ব একেদৰে ইয়াত 2x ৰ উৎপাদক কি হ'ব 2 আৰু x হ'ব হয়নে নহয় 3 উৎপাদক 3 এনেদৰে আমি কৰিব লাগিব এইটো মই এনেকৈ টানি ৰখাই দিছোঁ দেই তেতিয়া কি হ'ব ঠিক আছে একেদৰে এতিয়া ইয়াৰ ট্ৰি ডায়াগ্ৰামটো কেনেকুৱা হ'ব বৃক্ষচিত্ৰটো x² + 2x + 3 ইয়াক আমি এনেকৈ কৰিম প্ৰতিটোকে আমি বেলেগ বেলেগকৈ ভাগ কৰি দেখাব লাগিব ইয়াত এইটো কি x² হয়নে নহয় এইটো কি 2x আৰু এইটো কি আমাৰ 3 ইয়াত কি আছে x আৰু x আছে 2x ত কি আছে 2x এনেদৰে আমি বৃক্ষচিত্ৰটো মানে এইটো কৈ ট্ৰি ডায়াগ্ৰাম মানে চিত্ৰ মানে কি গছৰ নিচিনাকৈ শিপা নিচিনাকৈ এইটো আমি দেখাব লাগিব ইয়াত কি আছে 3 আছে এইদৰে আমি এই অংকবোৰ আমি সমাধান কৰিম ঠিক আছে এটা নেক্সট আমাৰ কুৱেশ্যন নম্বৰ C2 ইয়াতে পদ কি আছে 2x² আছে 3xy আছে আৰু কি আছে আমাৰ 4y² আছে ইয়াতে উৎপাদকবোৰ কি 2 আছে x আছে x দুটা আছে নহয় 3 আছে x আছে y আছে 4 আছে y আছে হ'লনে বৃক্ষত্ৰীটো কেনেকুৱা হ'ব আমাৰ 2x² + 3xy + 4y² ঠিক আছে এতিয়া হৈ গ'ল এতিয়া ইয়াতে কি হৈ গ'ল এইটো আমাৰ 2x² আছে এতিয়া 3xy আছে ইয়াত কি আছে 4y² আছে ইয়াক যদি ভাগ কৰোঁ কি আছে ইয়াতে 2 আছে x আছে হয়নে নহয় ইয়াক যদি মই ভাগ কৰোঁ 3 আছে x আছে y আছে ইয়াক যদি ভাগ কৰোঁ 4 আছে y আছে y দুটা আছে এনেদৰে আমি মানে আঁকি দেখাব লাগিব দেই মইতো এতিয়া ইয়াক মই আকৌ এতিয়া বান্ধি দিছোঁ নেক্সট আমি কুৱেশ্যন নম্বৰ D লৈ গৈছোঁ ইয়াত উৎপাদক কি মানে টাৰ্মছ কি আছে 7x আৰু 5x আছে 7 আৰু ইয়াৰ 7, x হ'ব 5 হ'ব 7x + 5 ইয়াক যদি মই বৃক্ষত্ৰী যদি কৰোঁ 7x এফালে 5 হ'ব ইয়াত দুটা আছে 7 আৰু x আছে 5 এইটো কৰি আল্টিমেটলি 5 হ'ব এটাই আছে নেক্সট আমাৰ ইয়াত কি মানে টাৰ্মটো কি xy x1 এতিয়া ইয়াতে চাবা মই ইয়াত চোৱা ইয়াত যে x লিখিলোঁ ইয়াত এটা কথা মন কৰিবা দেই এই পদ যদি মাইনাছ যদি থাকে তেন্তে এইটো কি হয় তাৰমানে কি xy আবার একো লিখা নাই ইয়াত অলৰেডি প্লাছে আছে হয়নে নহয় কিন্তু ইয়াৰ আগততো এইটো x টো মাইনাছ হয় গতিকে ইয়াত আমি কি দিব লাগিব মাইনাছটো দিব লাগিব এইবোৰ মন কৰিবা দেই এইটো x আৰু y আৰু ইয়াৰ উৎপাদক কি হ'ব এইটো চোৱা x টো আছে x টো আগত মাইনাছ আছে না গতিকে কি মাইনাছ হ'ব 1 হ'ব -1 হ'ব -1 * x -1 * x মানে কি -x হয়নে নহয় একেদৰে এইটোকে আমি -1, x লিখিব লাগিব ইয়াতে 1 লিখিলোঁ এতিয়া আমাৰ কি আছে xy -x + 1 ইয়াৰ বৃক্ষটো কেনেকুৱা হ'ব চাবা দেই ইয়াৰ বৃক্ষটো হ'ব এইটো xy এইটো আমাৰ -x এইটো আমাৰ কিমান 1 ইয়াক যদি ভাগ কৰোঁ কি হ'ব x
আৰু y ইয়াক যদি ভাগ কৰোঁ -1x হ'ব আৰু ইয়াক যদি ভাগ কৰোঁ অকল 1 হ'ব এইদৰে আমাৰ হ'ব দেই এইটো মই অকণমান এইটো বহাই দিছোঁ ঠিক আছে এবাৰ চাই লোৱা এইটো আমাৰ ই লৈকে আছে ইয়াৰ পৰা আকৌ আমি জে লৈকে আছে বাকীখিনি আকৌ কৰিম প্ৰথমে এই চোৱাকৈ তোমালোকে প্ৰথমবাৰ আকৌ ভালকৈ চাই লোৱাচোন এইখিনি ইয়াতে মুচি মিনি মই আকৌ বাকীখিনি কৰিম এইটো আমাৰ কৈছোঁ আকৌ এইটো এ এইটো আমাৰ এ বি চি ডি আৰু লাষ্টলৈ ইটো আছে বাৰু এইটোলৈকে ঠিকে আছে ভিডিঅ'টো ৰখাই তোমালোকে চাই ল'বা এইটো লাষ্টৰ এইটো আমাৰ ইটো ঠিক আছে এতিয়া বাকী চোৱাখিনি আহিছোঁ এতিয়া পাঁচটা হৈ গৈছিলে এইখিনি আমি কৰিছোঁ এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ এফ ঠিক আছে চোৱাচোন কেনেকৈ আছে 3x² y - 4x y² গতিকে ইয়াত টাৰ্মবোৰ পদবোৰ কি হ'ব 3x² y হ'ব 4xy² হ'ব উৎপাদকবোৰ যদি ক'ব যাওঁ ইয়াত 3 আছে x আছে আৰু y হ'ব x দুটা আছে নহয় এইফালে 4 হ'ব x হ'ব y হ'ব y হ'ব 3 ডায়গনেল ন বৃক্ষ চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ হ'ব 3 ৰবা 3x² y - 4x² y এইকেইটা আমি ভাগ কৰিব লাগিব হয়নে নহয় এইটো যদি কৰোঁ এতিয়া কি আছে 3x² y 4 ৰবা এইটো হ'ব 3x² y 4xy² এতিয়া ইয়াতে কি কি আছে আমাৰ 3 আছে x আছে y আছে ইয়াতে কি কি আছে আমাৰ 4 আছে x আছে y আছে বাস এনেকৈ আমি লিখিব লাগিব ইয়াতে চোৱা বাকী নিশ্চয় বুজিয়ে পাইছা আৰু এইখিনি এইটো আমাৰ 3 আছে x আছে -1 আছে x আছে 1 আছে 3x এইটো আমাৰ -1x এইটো আমাৰ 1 হ'ব ঠিক আছে এই প্ৰশ্নটো কি ভুল হ'ল এইচটো কি আছিলে এইচটো কি আছে hz + z ন এই xz + z ঠিক আছে xz + z যদি xz z x আৰু z এফালে z xz + z xz z এফালে x আৰু z এফালে z হ'ব হৈ গ'ল এফালে আমাৰ কি কি থাকিলে 2mn m² - 3n² এইটো কি আছিলে -2 আছে m আছে n আছে m আছে m দুবাৰ আছে নহয় -3 আছে n আছে হৈ গ'ল বৃক্ষটিটো এনেকুৱা হ'ব এইটো হ'ব আমাৰ কি 2m - 3n² -2m n এইটো আমাৰ m -3n হৈ গৈছে লাষ্ট আমাৰ এটা আছে এইটো হৈছে -7 এইটো n নে m এবাৰ চাই লওঁ ঠিক আছে এই মাজত m আহি গ'ল নেকি x আছিলে এইটো ৰ'বা এইটো x² হ'ব লাগে দেই x² y³ ঠিকে আছে হৈ গ'ল এইফালে 3x² y³ 5x² y² x² y² নেকি x² y² এফালে -y উৎপাদকবোৰ লিখিলে -7 আৰু x 3 x x y y y ঠিক আছে
5, x, x, y, y 1 minus 1, y ইয়াৰ বিক্ষতিটো অকমান জটিল হ'ব যদিও আমি লিখিব লাগিব এতিয়া 7x square minus ঠিক আছে plus 3x square y cube plus 5x square y square দেখোন বাহিৰত নিছো দেই minus y হৈ গ'ল minus 7x square minus y এইটো তিনটা হ'ব দেই minus 7x x এইটো পাঁচটা হ'ব 1 2 3 4 5 3x x y y y ছটা হ'ব লাগে এইটো ঠিক আছে ইয়াত পাঁচটা হ'ব লাগিব 1 2 3 4 5 5x এই ৰবা কি হৈছে 5x x y y লাষ্টত এইটো আমাৰ হ'বগৈ -1 y এনেদৰে আমি কৰিব লাগিব অকমান কিবা হৈছে আৰু ভালকৈ তোমালোকে চাই ল'বা যদি বুজি পাইছা ইমানখিনি ডিটেইলছ নাচালে গমেই পাবা ঠিক আছে এবাৰ চাই লোৱা এইটো f g h i j টো প্ৰথম পাছ হা ৰখাই লাগিলে ভিডিওটো ৰখাই চাবা দেই ইটো এ জি এম আৰ এইচ ঠিক আছে এফালে আই আৰু জে ঠিক আছে আজিৰ ভিডিওটো আমি ইমানতে সামৰিছো কোৱেশ্চন নম্বৰ 4 হৈ গৈছে বাকিখিনি আমি পৰৱৰ্তী ভিডিওত কৰিম যদি ভিডিওটো ভাল পালা আমাক লাইক এটা কৰি দিবা পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা আজিলৈ আহিছো ধন্যবাদ